চিনাকি কৰাই থৈ গ'ল এই পৃথিৱীত মানুহ কিমান বিষাক্ত হ'ব পাৰে সেই ছবিখন দেখুৱাই থৈ গ'ল জুবিন গাৰ্গে পৃথিৱীত 2-3টাহে এনেকুৱা অসুৰৰ জন্ম হয় দানৱে শাস্তি লাভ কৰিব লাগিব জুবিন গাৰ্গৰ হত্যা জড়িত যিকেইটা অসুৰ যিকেইটা দানৱ সেই দানৱ কেইটাই যাতে কেতিয়াও জামিন লাভ নকৰে সেই অসুৰ কেইটাই সেই দানৱ কেইটাই যাতে শাস্তি অতি সোনকালে পায় আজি আকৌ এবাৰ আদালত চৌহদত আবেগিক হৈ কান্দি কান্দি জুবিন গাৰ্গৰ নিজৰ স্বামীৰ ন্যায় বিচাৰিলে গৰিমা শইকীয়া গাৰ্গে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ এই বিষয়টো অত্যন্ত প্ৰাসংগিক আজি শুনানিৰ দিন আছিল অত্যন্ত এটা গুৰুত্বপূৰ্ণ দিন আছিল আজি তিনি অভিযুক্তৰ জামিন আবেদনৰ যি শুনানি ইয়াৰ পূৰ্বে হৈছিল ৰায় স্থগিত ৰখা হৈছিল আৰু সেই ৰায় আজি আদালতে ঘোষণা কৰিলে আৰু অৱশেষত সেই তিনি অভিযুক্ত অমৃতপ্ৰভা মহন্ত নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য এই তিনি অভিযুক্তৰ জামিন নাকচ কৰিলে আদালতে জামিন নাকচ কৰিবৰ বাবে পত্নী গৰিমা শইকীয়া গাৰ্গে আবেদন জনাইছিল আদালতত এসআইটি আদালতত আবেদন জনাইছিল আৰু অৱশেষত জামিন নাকচ কৰা হ'ল আৰু জামিন নাকচ কৰা এই প্ৰক্ৰিয়াত সন্তুষ্টি প্ৰকাশ কৰিলে যদিও আবেগিক হৈ আজি আকৌ এবাৰ সেই অসুৰ কেইটাৰ কথা উল্লেখ কৰিলে সেই দানৱ কেইটাৰ কথা উল্লেখ কৰিলে গৰিমা শইকীয়া গাৰ্গে অসুৰ কেইটা নকৈ কোৱাৰ প্ৰয়োজন নাই এই অসুৰ যাক গৰিমা শইকীয়া গাৰ্গে বা অসমবাসী ৰাইজে বা জুবিন গাৰ্গৰ অনুৰাগীসকলে অসুৰ আখ্যা দিছে এই সকল অভিযুক্তক যেনেকি এক গভীৰ ষড়যন্ত্ৰৰ বলি হ'ল প্ৰাণৰ শিল্পীগৰাকী অসমীয়াৰ হিয়াৰ আমঠু এই প্ৰাণৰ শিল্পীগৰাকীয়ে 19 ছেপ্টেম্বৰৰ অভিশপ্ত দিনটোত কেনেদৰে আমাৰ মাজৰ পৰা হেৰাই গ'ল সুদূৰ ছিংগাপুৰত আৰু সেই কথাখিনি আজিও সকলোকে খুন্দিয়াই আছে আজিও মন মগজু জুকাৰি আছে প্ৰতিগৰাকী অসমীয়াৰ যদিওবা সময় বাগৰিল যদিওবা দৈনন্দিন জীৱনযাত্ৰাত মানুহ আকৌ ব্যস্ত হৈ পৰিল তথাপিও কিন্তু সেই কথাখিনি কোনেও পাহৰিব পৰা নাই জুবিন গাৰ্গৰ ন্যায় প্ৰতিষ্ঠা নোহোৱা পৰ্যন্ত কোনেও শান্তিত থাকিব পৰা নাই আজি গৰিমা গাৰ্গে আদালত চৌহদত উচুপি উঠিল আজি আকৌ এবাৰ আবেগিক হৈ উঠিল আৰু আবেগিক গৰিমাই ক'লে যে পৃথিৱীত এনেকুৱা অসুৰ 2-3টাৰহে জন্ম হয় অসুৰ আমি নকৈ কোৱাৰ প্ৰয়োজন নাই এই সকল অভিযুক্ত জুবিন গাৰ্গৰ হত্যাৰ সেই সকল অভিযুক্ত জুবিন গাৰ্গৰ হত্যাৰ বিভিন্ন ধৰণৰ তথ্য লুকুৱাইছিল অমৃতপ্ৰভা মহন্তই আনহাতে বাকি সকল অভিযুক্ত নকৈ কোৱাৰ প্ৰয়োজন নাই সিদ্ধাৰ্থ শৰ্মাৰ পৰা আৰম্ভ কৰি শ্যামকানু মহন্তলৈ শেখৰজ্যোতি গোস্বামীৰ পৰা সন্দীপন গাৰ্গলৈ অমৃতপ্ৰভা দুই দেহৰক্ষী নন্দেশ্বৰ পৰেশ এই সকল অভিযুক্তই কেনেদৰে লুটি পুটি জুবিন গাৰ্গক খাইছিল সকলো কথা পৰৱৰ্তী সময়ছোৱাত জল পটকৈ ওলাই পৰিল আৰু এই কথাসমূহে মানুহৰ মন মগজুত ক্ষোভৰ জুই এতিয়াও জ্বলাই আছে যদিওবা সময় এতিয়া নিৰ্বাচনৰ সময় সমুখত নিৰ্বাচন গতিকে নিৰ্বাচনী ধামখুমীয়াত কৰবাত এই বিষয়টো কোনোবাই পাহৰিল নেকি এনেধৰণৰ চৰ্চাও চলি আছে তাৰ মাজতে যি বিশেষ আদালতৰ প্ৰসংগ ইয়াৰ পূৰ্বে ফেচবুক পোষ্টৰ জৰিয়তে গৰিমা গাৰ্গে সেই বিষয়টো চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা চলাইছিল বা দৃষ্টি আকৰ্ষণ কৰাৰ বাবে তেওঁ ফেচবুক পোষ্ট কৰিছিল যে এটা বিশেষ আদালতৰ কথা কোৱা হৈছিল আৰু সেই বিশেষ আদালতখন কেতিয়া গঠন কৰা হ'ব সেই বিশেষ আদালতখনৰ প্ৰয়োজনীয়তা অত্যন্ত বেছি এইখিনি মুহূৰ্তত জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবলৈ কাৰণ 396 গৰাকীৰ সাক্ষ্য য'ত নেকি আদালতত যদি বিশেষ আদালত গঠন কৰা হয় তেতিয়াহে সেই সাক্ষ্যসমূহ অতি শীঘ্ৰেই গ্ৰহণ কৰিব পৰা যাব আৰু ন্যায় প্ৰক্ৰিয়াটো আগবঢ়াই নিয়াত কিছু সকাহ প্ৰদান কৰিব সেই বিশেষ আদালতখনে সেই ফাষ্ট ট্ৰেক আদালত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই আশ্বাসো দিছিল যে নিৰ্বাচনৰ পূৰ্বে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব চৰকাৰে গতিকে তেনেস্থলত সেই কথা এতিয়াও অপেক্ষা কৰি আছে সকলোৱে আৰু তাৰ মাজত আজি আদালত চৌহদত কান্দি উঠিল গৰিমা শইকীয়া গাৰ্গ ক্ষোভ আজি আকৌ এবাৰ উজাৰিলে পত্নী গৰিমা শইকীয়া গাৰ্গে দোষীয়ে সোনকালে শাস্তি পাওক কোনো দোষীয়ে যাতে শাস্তি নোহোৱা পৰ্যন্ত জামিন লাভ নকৰে কোনেও কাৰাগাৰৰ সেই বন্ধ কোঠৰীৰ পৰা ওলাই আহিব নোৱাৰে তাৰ বাবে আজি আকৌ এবাৰ তেওঁ অনুৰোধ জনাইছে তাৰ বাবে হি আশা প্ৰকাশ কৰিছে আৰু এটা তাৎপৰ্যপূৰ্ণ কথা ক'লে যে জুবিন গাৰ্গে মোক মানুহ চিনাকি কৰাই থৈ গ'ল এই পৃথিৱীত সেই মন্তব্যখিনি আমি আগবঢ়াব বিচাৰিছো আপোনালোকৰ সন্মুখত আদালত চৌহদত আবেগিক গৰিমাই কি ক'লে আজিৰ এই শুনানি প্ৰসংগত শুনক ইতিমধ্যে ছাৰে কৈছে যে কামাৰ ছাৰে গোটেইখিনি কথা কৈছে বেইল যে ৰিজেক্ট কৰিছে সেই কথাটোত
আজি ভাল লাগিছে, ভাল কথা এটা হৈছে। আৰু তাৰ বাহিৰে আমাক নেক্সট ডেটটো আমাক 13 তাৰিখে দিছে। আৰু তাৰ বাহিৰে সিদ্ধাৰ্থই ডিscharge পিটিশ্যন ফাইল কৰিছে। সেইটো এটা মানে এই গোটেই প্ৰচিডিউৰ চলি থকা সময়খিনিত এটা আচৰিত কথা এটা, আৰু যি নহওক। আৰু মহাবীৰ একুৱাৰ কাৰণেও এটা পিটিশ্যন আহিছিলে। আৰু সিদ্ধাৰ্থৰ যিটো এপাৰ্টমেণ্ট আছে সেইটো এটা এটাচমেণ্টৰ পিটিশ্যন আছিলে। সেইখিনি গোটেইখিনি হিয়াৰিং 16 তাৰিখে আছে। গতিকে সেইখিনি আজি আৰু বেইল কোনোদিন নাপাওক, আমিতো সেইটোৱে আশা কৰোঁ। একদম বিচাৰ প্ৰক্ৰিয়া শেষ হৈ এই অসুৰকেইটা শাস্তি নোপোৱালৈকে বেইল পাব নালাগে, সেইটোৱে কথা। গোটেই অসমৰ জনগণৰ চাগে সেয়াই ইচ্ছা, আপোনালোক সকলোৱে চাগে সেয়াই বিচাৰিব। গতিকে জুবিন গাৰ্গৰ ন্যায় প্ৰতিষ্ঠা নোহোৱালৈকে, জুবিন গাৰ্গে বিচাৰ নোপোৱালৈকে, ন্যায় পাই পেলাই এই দানৱকেইটাৰ শাস্তি নোহোৱালৈকে কোনো বেইল পাব নালাগে, কোনো যাতে ওলাই যাব নোৱাৰে কোনো কথা। সেইটো ৰায় সদায় এনে মানে ৰিজেক্ট হৈ থাকক। আজিৰ কথাই নহয়, এইটো জামিন পাবই নালাগে। সিহঁতে একদম চিধা শাস্তি পাব লাগে, সেইটোৱে কথা। আৰু 13 তাৰিখে আমাৰ নেক্সট ডেট আছে। আৰু 16 তাৰিখেতো মহাবীৰ একুৱা আৰু সিদ্ধাৰ্থৰ এপাৰ্টমেণ্টৰ যিটো এটাচমেণ্ট আছে সেইটো আছে। গতিকে অকণ প্ৰচিডিংছবোৰ সোনকালে হওক, সেইটো বিচাৰিছোঁ। বিচাৰ কাৰ্যটো সোনকালে সম্পন্ন হওক, দোষীয়ে শাস্তি সোনকালে পাওক, আৰু জামিনৰ কামবোৰ হ'বই নালাগে, সিহঁতে সোমাই থাকে। আপুনি সেই কথাখিনি কেনেকৈ ল'ব যে সিদ্ধাৰ্থই ইমান টকা মাৰি তেনেকৈ এটা পানী ফেক্টৰী খুলিলে, ঘৰ বনালে, এই কথাখিনি কি আপুনি সেইটোৱেতো আটাইতকৈ ডাঙৰ কথা যে আমি সকলোকে বিশ্বাস কৰিলোঁ। জুবিনে সকলোকে নিজৰ পৰিয়াল বুলি মোক কাষ চপাই দিছিলে। কিন্তু এটা ডাঙৰ কথা, জুবিন যেতিয়া মানে এই পৃথিৱীৰ পৰা যাব লগা হ'ল, মোক চিনাকি কৰি থৈ গ'ল মানুহবোৰ যে কেনেকুৱা দানৱ আছিলে। আৰু খুব মৰম কৰিছিলে। মানুহজনে অকল মৰমেই কৰিব জানে, গতিকে সকলোকে মৰমেই কৰিছিলে। আৰু ময়ো তেনেকৈ নিজৰ পৰিয়াল বুলি আমি ভাবিছিলোঁ। সেইটোৱে আমাৰ আটাইতকৈ ভুল আচলতে দুইজনৰে, সেইটোৱে কথা। বিশ্বাস ভংগ হৈছে, সেইটোৱে কথা। কিন্তু অসমৰ মানুহে আমাক আচলতে কেতিয়াও এনেকুৱা কৰা নাছিলে, আৰু আমি কোনোদিন ভবা নাছিলোঁ। সেয়া আচলতে কেতিয়াবাহে ব্যতিক্ৰম হয়। এনেকুৱা অসুৰ পৃথিৱীত এনেকৈ 2-3টাহে জন্ম হয়। বাকী অসমৰ ৰাইজে কেতিয়াও আমাৰ লগত একো নকৰে। এতিয়াও আছে মোৰ লগত গোটেই পৰিয়াল হৈ। মোৰতো গোটেই শক্তি আৰু সাহস অসমৰ ৰাইজে ন। গতিকে একদম শেষলৈকে সকলো মোক তেনেকৈ আগুৱাই লৈ যাব, আৰু জুবিনক ন্যায় দিয়াবই অসমৰ ৰাইজে। একো অহা নাই। মই মানে সেই আবেদনহে জনাইছোঁ মোৰ ফালৰ পৰা, মই অনুৰোধহে জনাইছোঁ। এতিয়ালৈকে একো অহা নাই। শইকীয়া গাৰ্গে এক হৃদয় বিদাৰক পৰিৱেশ, এক হৃদয় বিদাৰক সময়ৰ সৈতে বৰ্তমান সময় পাৰ কৰিবলগীয়া হৈছে বা সহাৱস্থান কৰিবলগীয়া হৈছে গৰিমা শইকীয়া গাৰ্গে। এটাই সাহস পত্নী গৰিমা শইকীয়া গাৰ্গৰ যে অসমবাসী ৰাইজ গৰিমা শইকীয়া গাৰ্গৰ লগত বা জুবিন গাৰ্গৰ পৰিয়ালৰ লগত আছে। সেই সাহসতে এই ন্যায় প্ৰতিষ্ঠাৰ যুঁজখনত আগবাঢ়ি আহিছে গৰিমা শইকীয়া গাৰ্গ। আৰু সেইবাবে অসমবাসী ৰাইজৰ সহায় সহযোগিতা প্ৰতি মুহূৰ্ততে বিচাৰি গৈছে গৰিমা শইকীয়া গাৰ্গে। সেইবাবে সেই দিনটোত যি নেকি প্ৰথম দিনটোত জুবিন ক্ষেত্ৰত উপস্থিত হৈছিল, জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰটো শুকুৰবাৰে জুবিন ক্ষেত্ৰত উপস্থিত হৈ কান্দি উচপি অসমবাসী ৰাইজৰ পৰা জুবিন গাৰ্গৰ ন্যায় যুদ্ধত সহায় সহযোগিতা বিচাৰিছিল। আৰু তেতিয়াৰ পৰা অসমবাসী ৰাইজে এই সহযোগিতা আগবঢ়াই গৈছে। ক'ৰবাত নিৰ্বাচনী ধামখুমীয়াত আমিও ক'ৰবাত পাহৰিলোঁ নেকি #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবলৈ। কাৰণ ছ'চিয়েল মিডিয়াত যিটো আন্দোলন চলি আছে, সেই আন্দোলন ক'ৰবাত কিছু সেমেকিছে নেকি, এনেকুৱা ধৰণৰো এটা পৰিৱেশ যাতে নহওক তাৰ বাবে আজি আকৌ এবাৰ গৰিমা শইকীয়া গাৰ্গে অসমবাসী ৰাইজৰ সহযোগিতা কামনা কৰিলে। লগতে ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা ৰাখিছে, গভীৰ আস্থা ৰাখিছে। অসমবাসী ৰাইজে ধৈৰ্য সহকাৰে সমগ্ৰ ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আস্থা ৰাখি জুবিন গাৰ্গৰ ন্যায় প্ৰতিষ্ঠা হোৱালৈ অপেক্ষা কৰিছে। 13 ফেব্ৰুৱাৰী জুবিন গাৰ্গৰ গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে। আৰু আজি লগতে আন কেইবাটাও গোচৰৰ শুনানি গ্ৰহণ কৰা হয়। বিশেষকৈ সিদ্ধাৰ্থ শৰ্মা, যি নেকি বিশ্বাসঘাতক, যি নেকি দানৱ, যি নেকি অসুৰ, সেই খ্যাত অসুৰ বুলি অভিহিত কৰা অসমবাসী ৰাইজে সেই সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক
কেনেদৰে লুটিপুটি খাইছিল, কোটি কোটি টকা খৰচ কৰি জুবিন গাৰ্গে নিজৰ সপোনৰ ঘৰখন সাজিব সক্ষম নহ'ল, কিন্তু সেই সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ টকাৰে ইনোভা বাহন লৈ জুবিন গাৰ্গৰ অনুষ্ঠানতে সেই ইনোভা বাহন ভাড়ালৈ দি জুবিন গাৰ্গৰ কষ্টোপাৰ্জিত ধন বনিয়াক সুতত ফাঁচী বজাৰৰ বনিয়াক সুতত দিছিল আৰু তেনেদৰে কৰোনাৰে ধন চপাইছিল আৰু 3টাকৈ ফ্লেটৰ অধিকাৰী হৈছিল। কেৱল 3টাকৈ ফ্লেটৰ অধিকাৰীয়ে নহয়, নিজৰ নামত কোম্পানী খুলিছিল। মহাবীৰ একুৱা, যি নেকি ৰাণীস্থিত মহাবীৰ একুৱা গোচৰৰ শুনানিও আজি গ্ৰহণ কৰা হয় আৰু একেদৰে ফটাশিল আমবাৰীৰ অৰ্কিড ভিউ এপাৰ্টমেণ্টৰ যি জব্দ কৰা হৈ আছিল ফ্লেট, সেই ফ্লেটৰ জব্দ কৰা গোচৰৰো আজি শুনানি গ্ৰহণ কৰা হয়। পৰৱৰ্তী শুনানি 16 ফেব্ৰুৱাৰীত ধাৰ্য কৰা হৈছে। গতিকে এনেদৰে তাৰিখ পে তাৰিখ যদি এই পৰম্পৰা যাতে চলি নাথাকক জুবিন গাৰ্গৰ ক্ষেত্ৰত, সেয়েহে বাৰে বাৰে চৰকাৰী অধিবক্তাই বা উকিল সন্থাই বাৰ এছ'চিয়েশ্যন সকলোৱে দাবী উত্থাপন কৰিছে যে জুবিন গাৰ্গ কোনো সাধাৰণ ব্যক্তি বা সত্তা নহয়। জুবিন গাৰ্গৰ ক্ষেত্ৰত যাতে ফাষ্ট ট্ৰেক আদালত এখন হওক, যাতে ক্ষিপ্ৰতাৰে বিচাৰ প্ৰক্ৰিয়া সম্পন্ন হওক আৰু অতি শীঘ্ৰেই ন্যায় প্ৰদান কৰক আৰু অভিযুক্তই দোষী সাব্যস্ত হওক আৰু উচিত কঠোৰৰ পৰা কঠোৰ শাস্তি পাওক, সেই দাবী সৰ্বত্ৰে গুঞ্জৰিত হৈ আছে। প্ৰিয় দৰ্শক, আপুনি কি ভাবে? যি ডিজিটেল আন্দোলন, সেই আন্দোলনৰ সহযাত্ৰী হৈ আছেনে আপুনি? #জাষ্টিছ ফৰ আন্দোলনৰ যি যাত্ৰা, ডিজিটেল আন্দোলন ন্যায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত, সেই যাত্ৰাৰ সহযাত্ৰী হোৱাটো পত্নী গৰিমা শইকীয়া গাৰ্গে কামনা কৰিছে অসমবাসী ৰাইজৰ পৰা। লাইভৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।